বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা অসমীয়া যুৱক সন্ধানহীন হোৱাৰ বাতৰি সঘনাই প্ৰচাৰ হৈ আহিছে পুনৰ বহিৰাজ্যত নিখোজ হৈছে এজন অসমীয়া যুৱক সম্প্ৰতি চিচিবৰগাঁও ৰাজচক্ৰৰ অধীনৰ নীলকপুৰ গাঁৱৰ এজন যুৱক বহিৰাজ্যত সন্ধানহীন হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে জানিব পৰা অনুসৰি নীলক চাৰিআলিৰ সমীপৰ নীলকপুৰ গাঁৱৰ ৩২ বছৰীয়া যুৱক মুনিন দত্তই আন এজন লগৰীয়াৰ সৈতে কৰ্মসংস্থাপনৰ বাবে যোৱা শনিবাৰে ঘৰৰ পৰা ৰেলেৰে কেৰালালৈ বুলি ৰাওনা হয় তেওঁলোক আজি গৈ তামিলনাডু পায়গৈ কিন্তু কিবা কথাত মুনিনৰ লগত ৰেলৰ ভিতৰতে আন যাত্ৰীৰ লগত বিবাদ হয় আৰু মুনিনক মাৰিবলৈ খেদি নিয়াৰ বাবে তামিলনাডুৰ সালেম নামৰ জংচনত নামি দিয়ে নমাৰ কিছু সময়লৈকে পৰিয়ালৰ লগত মুনিনৰ যোগাযোগ আছিল যদিও দুপৰীয়াৰ পৰা পৰিয়ালৰ লোকৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে মুনিনৰ মোবাইল তেতিয়াৰে পৰা সুইচ অফ হৈ আছে লগত যোৱাজনৰ লগতো কোনো যোগাযোগ কৰিব নোৱাৰি শংকিত হৈ পৰে মুনিনৰ মাতৃ আৰু পত্নীয়ে ৰেল আৰক্ষীৰ ওচৰত আজি দুপৰীয়া নিৰুদ্দেশ সম্পৰ্কীয় এখন জাননীও দাখিল কৰে তেওঁলোকে ৰেল আৰক্ষীয়েও বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুনিনৰ পৰিয়ালৰ মাজত কোনো লোকে যদি মুনিনৰ কিবা সম্ভেদ পায় তেন্তে পৰিয়ালৰ 7635846496 নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে পৰিয়ালৰ লোকে আহিলে ফোন মই কৰিছিলোঁ বাৰু তাৰ ফোন কৰোঁতে মানুহজনে কৈছে মানে মই আৰু নাপাবা ফোনটো তাৰপৰা ইয়াত ঢেৰ হুলস্থুল হৈ আছে বুলি কৈছে তাৰপৰা ঢেৰ হুলস্থুল হৈছে বুলি ক'লত মই মানে কি হ'ল ক'লোঁ এজন মানে হিন্দী কোৱা মানুহ এজনে কৈছে দিন মে 3 बजे में पहुँचेगा বুলি কৈছে দিন মে 3 बजे पहुँचेगा বুলি সেইটোৱে কৈছে মই কৈছোঁ মই মানুহজনক দিয়ক ফোনটো তাৰ মানুহজনে পটককৈ ফোনটো দি দিছে দি থৈছে ইয়াত বোলে ঢেৰ হুলস্থুল হৈছে হ'ব বুলি কৈ ফোনটো কাটি দিলে তাৰপৰা আকৌ ফোন এটা আহিলে তাৰপৰা পিছত কৈছেগৈ বোলে আৰু মোক লগ নাপাওঁ বোলে ওচৰৰ মানুহে গেৰি মাৰি খেদি ফুৰিছে বোলে য'ত যিমান ধাৰ আছে মাৰিবি আৰু চিন্তা তিন্তা কৰি নাথাকিবি বুলি কৈছে তেওঁ কেৰেলালৈ গৈ আছে নাম কি মুনিন দত্ত তামিলনাডু হৈছে বুলি কৈছে এতিয়া সঠিককৈ আমিও নাজানো ক'ত হৈছে ঘটনাটো মানে বেগ চেইনডাল ভালকৈ আছিলে মানুহজনে তাৰপৰা মানুহ এজনী ওপৰত হেনো শুই আছিলে তাৰ চকুত পৰিলে হেনো সেইটো পৰাই লেচু ধৰি মানে ঢেৰ হুলস্থুল কৰিলে হেনো কি হৈছে বেলেগ বিভাগে নাজানো ট্ৰেইনৰ ডবাৰ ভিতৰত তাৰ মাজতে আকৌ এবাৰ ফোন আহিলে কি পইচা 1500 দিলোঁ বুলি ক'লে মোকামিলা কৰিলোঁ বুলি ক'লে 10টা 11 বজাত তাৰপৰা সেইবাৰ আমিতো এনেকৈ মোকামিলা কৰিলে ভাল হয় বুলি ভাবিলোঁ তাৰ অকণমান দেৰি পাছতে মানে আকৌ মাৰ ধৰ কৰিছে বুলি কয় খেদি লফাইছে বুলি কৈছে মানে এটা 1:30 বজাৰ পৰা ফোনটো তেতিয়াৰ পৰা ধৰি ফোনটো অফ হৈ আছে এতিয়ালৈ লগত আমাৰ গাঁও আছে মানুহ এজন গৈছে তেওঁ কি কয় তেওঁ এতিয়া ফোনটো চুইচ অফ বুলি কৈ আছে মানুহজনে কৈ আছে তেওঁৰো ফোন চুইচ অফ তাইও চুইচ অফ মানে গাঁও গৈ গৈছিলোঁ তাৰপৰা গাঁও গৈ মোক থানালৈ পঠিয়ালে থানা হেৰিয়ক অফিচাৰক ক'লোঁ যে এনেকুৱা তেনেকুৱা ঘটনা এটা হ'ল ল'ৰাটোৰ সন্ধানটো বিচাৰিব লাগে এনেকৈ ক'লোঁ তাৰপৰা ছাৰে ক'লে কি সেইটো বেলেগ জেগা আমাৰ আছামটো বেলেগ জেগা কেৰেলাটো বেলেগ জেগা এনেকৈ যোগাযোগ কৰিব নোৱাৰি আপোনালোক চিলাপথাৰ ৰেলৱে ষ্টেচনলৈ যাওক বুলি ক'লে তাৰপৰা তাত গ'লোঁ তাত এতিয়া মানুহজনে চব হিন্দীতে কথা কৈছে মইতো ইমানটো বুজি পোৱা নাই তাৰপৰা আমাৰ ভতিজা ল'ৰা এটাক লৈ গৈছিলোঁ সেয়ে কি পাতিলে তাৰপৰা আজি এতিয়া তেওঁলোকে সেই বিচাৰ কৰি আছে মানুহজন সুস্থভাৱে আমাৰ ঘৰত মুঠে যোনে পায় সঠিককৈ আমাক খবৰটো দিয়ক মই নাম্বাৰটো দি দিম মোবাইলত আমাক খবৰটো দিয়ক যোনে পায় তাকে মই আহ্বান জনাইছোঁ আমাৰ ঘৰখনতো মানে মতা মানুহ এজনেই বাপেকো ঢুকালে গোটেই কালি ৰাতিপুৱা আমাৰ ভাত পানী নাই কন্দা কটা হৈ আছে ল'ৰাটো যোনে সন্ধান পায় তেওঁলোকে যে আমাক জনাওক সেইটোকে মই আহ্বান কৰিছোঁ